আমাৰ এই যিটো নামঘৰ জাপিসজিয়া প্ৰাথমিক শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 91 চনতেই প্ৰতিষ্ঠিত। তাত আমি অগ্ৰভাগ লৈছিলোঁ। আমাতকৈ বয়োজ্যেষ্ঠ সকলো আছিল, তেখেতলোক এতিয়া প্ৰয়াত। আৰু গতিকে 91 চনত লৈ আমি যেতিয়া নামঘৰটো পকীকৰণ কৰাৰ কাম হাতত লৈছিলোঁ, তেতিয়া মানে মাটিৰ মালিক ভদ্ৰ ৰাজখোৱাৰ পৰা এটা দলিল, এইটো দলিল তেখেতৰ পৰা উইল কৰা সাক্ষ্য লৈছিলোঁ, আমাৰ প্ৰাথমিক শাখাই লৈছিল। দ্বিতীয়তে 97 চনত আমাৰ মাটিটো নামজাৰি কৰা হৈছিল এই AGC অফিচত। ভদ্ৰ ৰাজখোৱাক লগত লৈ ৰাইজৰ নিৰ্দেশ মৰ্মে আমাৰ স্কুটাৰতে ভদ্ৰ ৰাজখোৱা গৈছিল আৰু তাত ইচ্ছাৰে নিজৰ মানে ম্যাদী পট্টা মাটি 3 কঠা লিখি থৈ আহিছিল এই মণ্ডলৰ আগত। তাৰ পিছত এতিয়া এইটো দিনাখন আমাৰ পট্টাখন পালোঁ। বিশেষকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যিবিলাক ক্লাব ঘৰ মানে আৰু ৰংগমঞ্চ, নামঘৰ এইবিলাকক মানে তেখেতে আইন এখন প্ৰণয়ন কৰিছিল আৰু সেই মৰ্মে আমি আমাৰ ম্যাদী পট্টাখন পোৱা হ'ল। আৰু তেওঁলোকে যিটো অভিযোগ আনিছে, তেওঁলোক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ সংগীও নহয়। আৰু এতিয়া এই আমাৰ অনুষ্ঠানত অন্তৰ্ভুক্ত নোহোৱা মানুহেও এতিয়া এই নামঘৰটোত ডিমাণ্ড কৰিছে, যাৰ নেকি এটোপালো তেজ নাই, কোনো বৰঙণি নাই, কষ্ট নাছিল। যেনে এই ৰুণু ৰাইডঙীয়াহঁতে এইটো যিবোৰ অভিযোগ আমাৰ ওপৰত বাই আনি থাকে, আমি নামঘৰ বিচাৰি গ'লে মানে হাই কাজিয়া কৰিবলৈ আহে, এই ভূমিদাতা এই পুতেক ঘৈণীয়েকে মানে আমাক বান্ধিবলৈ আহে, কাটিবলৈ আহে। এইবোৰ আমি অতীতৰ পৰা তেওঁলোকৰ পৰা হাৰাশাস্তি পাই আছোঁ আৰু বৰ্তমানেও পাইছোঁ। এতিয়া যিখন ফলক লিখিছে সেইখন একেবাৰে মিছা ফলক। তাত লিখিছে যে 1997 চনত এই আমি নামঘৰ প্ৰতিষ্ঠা কৰিছিলোঁ, মিছা। আৰু এটা বস্তু লিখিছে এই মানে এই যি ফাঁকি ফুকা কৰি তেওঁলোকে অনুদান এটা লৈছিল। একদম এইটো ফলছ, মিছাকেই। আৰু এতিয়াও দেখিছোঁ তেওঁলোকে যিটো চাইনবোৰ্ডত লিখিছে যে 2097, এইটো সকলো মিছা, তেওঁলোকৰ কোনো তথ্য নাই। আৰু আমাকহে এতিয়া তথ্য নাই বুলি তেওঁলোকে আমাৰ চাইনবোৰ্ড পোতাৰ 10 দিনৰ আগত আমি পুতিছিলোঁ, 10 দিনমানৰ পিছত তেওঁলোকে চাইনবোৰ্ডখন তাৰমানে বেআইনীভাৱেৰে পুতিছে। গতিকে আমি তাতো দুখিত। আৰু কালি যিটো বাতৰি প্ৰচাৰ কৰিলে সেইটোত আমি বহুত দুখিত। এইটো আমাৰ শংকৰদেৱ সংঘ অকল জাপিসজিয়াই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান। আৰু এনেকুৱা চেকা লগাটোত আমি কিন্তু মৰ্মান্তিক দুখ পাইছোঁ। গতিকে এইটো যে কালি বাতৰিটো যে ভুৱাকৈ প্ৰচাৰ কৰিলে, তাতো আমি সাংবাদিক ভাইটিয়েই হওক, বন্ধুৱেই হওক, কিবাই হওক, তেখেতৰ ওপৰতো আমাৰ বহুত দুখ পাইছোঁ। তাৰমানে আমাৰ এটা নিকা সত্য শুদ্ধ অনুষ্ঠানক জগৰীয়া কৰাৰ কাৰণে কালি বাতৰিটোৱে এইটোকে ক'ব বিচাৰিছে যেন আমি যেন তেওঁলোকৰ পৰা জোৰ জবজ ল'ব বিচাৰিছোঁ। গতিকে এই বাতৰিটো প্ৰকাশ কৰাত আমাৰ প্ৰাথমিক সমূহ আইসকল বাপসকলেও অন্তত বৃহৎ আঘাত পাইছে। গতিকে এই বাতৰিটো পুনৰ
ভুলটো আঙুলিয়াই দি নতুনকৈ যেন প্ৰকাশ কৰে তাতহে আমি আগ্ৰহী হৈ আছোঁ। আৰু আমি এতিয়াও এই ছাইনবোৰ্ডখন নিজেই আঁতৰাব পাৰোঁ, কিন্তু আমি যুঁজ বাগৰ নকৰোঁ। এইটো অনুষ্ঠান যুঁজ লগা অনুষ্ঠান নহয়, কঁকালে কঁকালে যুঁজা অনুষ্ঠান নহয়। গতিকে লৈ আইনৰ যোগেদি সিহঁতক আমি একেবাৰে আঁতৰ কৰাটোহে বিচাৰিছোঁ। কাৰণ কি তেলে পানীয়ে কেতিয়াও মিক্স নহয়। সিহঁত চৰকাৰী পক্ষকো আমি তেখেতলোকৰ অভিযোগটো সম্পূৰ্ণ ভিত্তিহীন বুলি ভাবে। একেবাৰেই ভিত্তিহীন। আৰু এটা কথা, এই যেতিয়া আমি চাইনবোৰ্ড পুতো, এইগৰাকী গেলেকী আৰক্ষী থানাৰ এইগৰাকীৰ নামটো কি আছিল? পৰিস্মিতা মৰাণে, যিটো এইটো আৰক্ষীটো কিয় শান্তি সম্প্ৰীতিৰ কাৰণে তেওঁ কিন্তু এই কেছটো নল'লে, অভিযোগটো নল'লে, নলৈ কৈছে যে কোৰ্টলৈ যাওক। এইটো